এতিয়া আমাৰ এইবেলি যি 2025 বৰ্ষৰ পূজা, এই পূজাৰ আচলতে যিটো আনন্দ উৎসাহ থাকিব লাগে, এই আনন্দ উৎসাহ ম্লান পৰি গৈছে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যু হোৱাৰ কাৰণে। গতিকে আমি তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই আমি আমাৰ এই পূজাথলীখনৰ নাম ননৈঘাট সাৰ্বজনীন দুৰ্গোৎসৱ উদযাপন, আৰু এই পূজাখন আমাৰ চিৰপ্ৰবাহিত ননৈ নৈৰ পাৰতেই নৈসৰ্গিক হোৱাৰ মাজত আমি অনুষ্ঠিত কৰি আহিছোঁ। আজি 10ম বাৰ্ষিক। এইবেলি আমাৰ পূজাত আমি যিটো সাংস্কৃতিক সন্ধিয়া আছিল, নৱম নিশাৰ সাংস্কৃতিক সন্ধিয়া, জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই আমি সাংস্কৃতিক সন্ধিয়া বাতিল কৰিছোঁ, আৰু তাৰ পৰিৱৰ্তে আমি অন্যান্য ধৰ্মীয় অনুষ্ঠান আমি আয়োজন কৰিছোঁ। আৰু লগতে আপোনালোকে দেখিছে যে আমি প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰাৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু আমি এইটোকে ক'ব বিচাৰিছোঁ আমাৰ পূজাথলীৰ পৰা যে আমাৰ চৰকাৰে যাতে এই আমাৰ হিয়াৰ আমঠু প্ৰতিজন অসমীয়াৰ হৃদয়ত থকা আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ যিটো ঘটনা ঘটিল, সেই তাৰ যাতে উচিত তদন্ত হয়, তাৰ কাৰণে ন্যায় যাতে পায়, তাৰ কাৰণে আমি আমাৰ এই পূজাথলীৰ পৰা চৰকাৰলৈ আহ্বান জনালোঁ। আৰু এই আহ্বানটো অকল আমাৰেই নহয়, হয়তো অসমেই এই আহ্বান জনাই আছে। গতিকে তাৰ মাজতে আমিও সজোৰে আহ্বান জনাইছোঁ যে যাতে জুবিনৰ আত্মাই শান্তি পায় আৰু ন্যায় পায়।